কাৰ্বি গোবেক কেনেকে ধনি দিব পাৰে কাৰ্বি ভূমিত কাৰ্বি গোবেক কেনেকে আহিলে সেই কথাটো আমি বুজি পোৱা নাই বিজেপিৰ দিনতহে সেই কথা তেওঁলোকে ক'ব পাৰিছে এটো কাৰ্বি গোবেক ধনিটো আসলে দিছে কোনে আজি দিছে আপোনাৰ সেই তেওঁলোকে যিবিলাকে দিছে আমি দেখিছো তেওঁলোকে হিন্দীত কথা কয় কাৰ্বি গোবেক জিলাকে কৈছে সেইবিলাক আপোনাৰ অসমৰ খিলঞ্জীয়া মানুহ নহয় তেওঁলোক অনা অসমীয়া বেদখলকাৰী হয় তেওঁলোকে ভিজিআৰ পিজিআৰত বসবাস কৰি আছে আৰু তেওঁলোকক নিৰাপত্তা দিছে বিজেপি চৰকাৰে ভোট বেংকৰ স্বাৰ্থত ন্যায্য দাবীৰ আন্দোলন তেওঁলোকে বহুদিন ধৰি আমি দেখি আছো যে আমি যদিও অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে আসলতে কাৰ্বি বা যিবিলাক অটোনমাস বডি তেওঁলোকৰ যিবিলাক সমস্যা সেইবিলাকক লৈ আমি ইমান আসলতে তাত সেই ইস্যুবিলাকত সিৰিয়াছলি লাগি না থাকো কিন্তু এই আন্দোলনটো এদিনীয়া আন্দোলন নহয় দীৰ্ঘ দিনৰ পৰা তেওঁলোকে কৈ আছে যে ভিজিআৰ আৰু পিজিআৰ সেই অঞ্চলসমূহ ইতিমধ্যে বেদখলকাৰীয়ে গোটেইটো আগ্ৰাসন কৰি পেলাইছে আৰু ইতিমধ্যে দেখিছো আজি যিটো ঘটনা দেখিলো আজি যে আপোনাৰ এতিয়া ডিজিপি জনে যিটো প্ৰতিক্ৰিয়া দিছে যে ঠাণ্ডা হোৱা নাই কাৰ্বি ৰাইজ সকল ঠাণ্ডা হোৱা নাই বুলি যে কৈছে ইয়াতে আসলে ঠাণ্ডা নোহোৱাৰ কথাটো হৈছে আপোনাৰ ইয়াত কাউন্টাৰ এটেক আহিছে আজি আপোনালোকে নিশ্চয় দেখা পাইছে মই দেখিছো মানে দেখি আচৰিত হৈছো তাত যিবিলাক বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে কিছুমান বাঙালী সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে আপোনাৰ এই সেফ্ৰন কালাৰৰ যিটো আপোনাৰ ফ্লেগ মানে গেৰুৱা পতাকা তেওঁলোকে হাতত লৈ হাতে হাতে লাঠি জুং লৈ আসলতে তেওঁলোকে কাউন্টাৰ এটেক কৰিবলৈ আহিছে ভূমিপুত্ৰ আপোনাৰ কাৰ্বি মানুহৰ ওপৰত তেওঁলোকে দাদাগিৰি চলাবলৈ আহিছে কিন্তু কেনেকে আসলতে বিজেপি চৰকাৰে যি চৰকাৰে আসলতে খিলঞ্জীয়াৰ কথা কয় আজি ভূমিপুত্ৰক মানুহক আসলতে তেওঁলোকে মাৰিবলৈ আহিছে এটো কেনেকুৱা ধৰণৰ কথা আহিছে আজি নিজৰ ভেটি সুৰক্ষাৰ কাৰণে মাত মাতিছে কাৰ্বি ৰাইজে হেতুটো আপোনাৰ ভাল কথা এতিয়া মানে কাউন্টাৰ এটেকটো সাংঘাতিক ধৰণৰ মই মানে ভাৰত মাতা কি জয় জয় শ্ৰীৰাম বুলি কয় কাৰ্বি গোবেক বুলি কৈছে এটো কেনেকুৱা কোনে কৈছে এটো হেতু আমি দেখিছো সংবাদ মাধ্যমত দেখিছো হাতে হাতে মই দেখিছো যে আপোনাৰ তাত আসলতে গেৰুৱা পতাকা দেখিবলৈ পাইছো তাত বহুতে আপোনাৰ ভাৰত মাতা কি জয় জয় শ্ৰীৰাম বুলি কৈছে গতিকে সেই শ্লোগানটো কোনে দিয়ে ডেফিনেটলি এই বিজেপিৰ ভাতৃ সংগঠন বিলাকে সেই শ্লোগানটো আওৰাই থাকে গতিকে তেওঁলোকে কেৱল পতাকা বিজেপি তাকে মই দেখিছো মানে আপোনাৰ বিজেপিৰ পৃষ্ঠপোষকতাত গোটেই কাউন্টাৰ এটেকটো আহিছে নেকি সেই কথা বতৰাবিলাক আমি ভাবিবলৈ বাধ্য হৈছো কাৰ্বি ৰাইজে আজি নিৰাপত্তাহীনতাত ভুগিছে আজি আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে 1951ৰ যিটো সেন্সাস আছিল তাৰ ৰিপৰ্ট অনুসৰি আপোনাৰ 1951ৰ যিটো সেন্সাস হেমতে আসলতে প্ৰায় 88ৰ পৰা 90% আপোনাৰ কাৰ্বি জনগোষ্ঠীৰ মানুহ আছিল আৰু এতিয়া আহি আপোনাৰ 2021 চনৰ যিটো প্ৰি আপোনাৰ হেৰি কৰিছিল এতিয়া সেন্সাস হোৱা নাই যদিও ইয়াত আপোনাৰ প্ৰি টেষ্ট তথ্য অনুসৰি মানে আপোনাৰ 2021 চনৰ 35% লৈকে আসলতে আপোনাৰ কাৰ্বি জনগোষ্ঠীৰ মানুহ কমি আহিছে বেলেগ মানুহৰ জনসংখ্যা বাঢ়ি গৈছে এতিয়া কাৰ্বি অটোনমাস কাউন্সিলত আপোনালোকে দেখি আচৰিত হ'ব তাত আপোনাৰ 10 গৰাকীহে আসলতে কাৰ্বি মানুহে আপোনাৰ সেই অঞ্চলবিলাকত কাৰ্বি জেগাত আপোনাৰ তেওঁলোকৰ যিটো আধিপত্য সেইটো বজাই ৰাখিব পাৰিছে বাকি আপোনাৰ যি আপোনাৰ 26টা তাত আপোনাৰ পৰিষদীয় অঞ্চল আছে সেই তাত আপোনাৰ বাকি আপোনাৰ 16 খনত কিন্তু আমাৰ খিলঞ্জীয়া মানুহৰ আধিপত্য লাহে লাহে কমি আহিছে হেতু আজি তাত কাৰ্বি মানুহবিলাকে প্ৰতিবাদ কৰোতে সেই ষ্টেটমেন্ট দিছে গতিকে খসা হচিকে এই চৰকাৰখন খিলঞ্জীয়া মানুহৰ পক্ষত নাই তেওঁলোকে বিভিন্ন সময়ত জাতি মাটি ভেটি সুৰক্ষাৰ কথা কয় খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কয় কিন্তু আজি কাৰ্বি মানুহবিলাক ভূমিপুত্ৰ মানুহে ৰাজপথত আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে নিজৰ আপোনাৰ মাটি বচাবৰ কাৰণে আজি আপোনালোকে দেখিব বিজেপি চৰকাৰখনে এনেকেটো আপোনাৰ কোনোদিনে বেদখলকাৰীৰ বিৰুদ্ধে তেওঁলোকৰ একচন হোৱা দেখিছো কিন্তু এনেকেটো আপোনাৰ আজি ৰনোজ পেগু বা আজি আপোনাৰ মুখ্যমন্ত্ৰী গৰাকীৰ যিটো ষ্টেটমেন্ট দেখিলো সেইটো তেওঁলোকে বেদখলকাৰীৰ সমৰ্থনত বক্তব্য আগবঢ়াইছে এতিয়া আপোনাৰ তাত যে কৈছে যে হাইকোৰ্টৰ এটা নিৰ্দেশনা আছে ষ্টে আছে বুলি কৈছে ষ্টে কেইগৰাকী মান আপোনাৰ পৰিয়ালৰ কাৰণে আছে তাত হাজাৰ হাজাৰ মানুহে বেদখল কৰি বহি আছে সেই গোটেই বিলাকৰ ষ্টে অৰ্ডাৰ নাই তাত সেই কথাটো মন কৰিবলগীয়া গতিকে মুখপাত্ৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে বিজেপি চৰকাৰখন আজি আপুনি চাওক আজি মুখ্যমন্ত্ৰীৰ বক্তব্য আজি ৰনোজ পেগুৰ বক্তব্য এটা কথা ক'ব লাগিব মানে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ সেইটো আসলতে এই ল্যান্ড ৰাইটস বা কাৰ্বি জনতাক আসলতে এই আপোনাৰ মাটিৰ অধিকাৰ দিয়া হৈছে সংবিধানে আপোনাৰ আৰ্টিকল 244 অনুসৰি তেওঁলোকক স্বায়ত্তশাসনৰ ব্যৱস্থা কৰি দিয়া হৈছে একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউচন গতিকে তেওঁলোকৰ অধিকাৰ খৰ্ব কৰিছে আজি বিজেপি চৰকাৰে আজি আপোনালোকে দেখিব আৰু এটা কেছ চলি আছে যে কাৰ্বি ৰাইজৰ মাটি কাঢ়ি এতিয়া আপোনাৰ সিমেন্ট ইণ্ডাষ্ট্ৰি আপোনাৰ বনা মানে তাত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে হাইকোৰ্টত গোচৰ চলি আছে আৰু তাত সিটিং আপোনাৰ মেজিষ্ট্ৰেট জাজে ক'বলগীয়া হৈছে যে 3000 বিঘা কেনেকে স্বায়ত্তশাসিত অঞ্চলৰ পৰা আপোনালোকে সিমেন্ট ইণ্ডাষ্ট্ৰিক দিবলগীয়া হৈছে সেই প্ৰশ্ন উত্থাপন কৰিছে আজি আপোনাৰ সিটিং জাজে
তেনেকুৱা এটা পৰিস্থিতি নিশ্চয়, আহিছে নিশ্চয়। আজি মানে বিজেপি চৰকাৰৰ দিনত সঁচা হৈছেগে আমাৰ খিলঞ্জীয়া মানুহ নিৰাপত্তাহীনতাত ভুগিছে গতিকে এই বিজেপি চৰকাৰখন আমাৰ খিলঞ্জীয়া ট্ৰাইবেল মানুহৰ কেতিয়াও বন্ধু নহয় আমাৰ নিশ্চয় শত্ৰু নিশ্চয় বৰ্তমান সময়ত কাৰ্বি ৰাইজে বিচাৰি আছে বেদখল মুক্ত কৰিব লাগে কিন্তু চৰকাৰে এতিয়া বেদখলকাৰীৰ পক্ষত অৱস্থান কৰিছে কিহৰ কাৰণে কৰিছে? বেদখলকাৰী বিলাক অসমৰ মানুহ নহয় অসমীয়া মানুহে বেদখল কৰা নাই তাত বেদখল কোনে কৰিছে গোটেইবিলাক অনা অসমীয়া তাত আপোনাৰ বিহাৰী আৰু বাঙালীয়ে বেদখল কৰিছে এতিয়া আমাৰ খিলঞ্জীয়া মানুহে তাত যেনিবা চৰকাৰী মাটিত থকা হলে অলপমান আমি তেতিয়া ভাবিলোহেঁতেন চৰকাৰখনে চাগে ভাল সিদ্ধান্ত লৈছে কিন্তু এতিয়া আপোনালোকে এটা কথা চাব এতিয়া ভূমিপুত্ৰ যিবিলাক মানুহে দীৰ্ঘদিন আন্দোলন কৰি কৰি স্বায়ত্তশাসন পালে তেওঁলোকে স্বায়ত্তশাসন পোৱাৰ পাছত তেওঁলোক অলৰেডি আপোনাৰ লেণ্ড ৰাইটছ দিয়া হৈছে তেওঁলোকে এতিয়া আন্দোলন কৰিবলগীয়া কথা নাই আপোনাৰ ৰাজ্যখনৰ ভিতৰত আপোনাৰ ষ্টেট উইদিন ষ্টেট দিয়া হৈছে সংবিধানৰ আপোনাৰ 244 তেওঁলোকক দিয়া আছে আৰ্টিকুলৰ গতিকে তেওঁলোকৰ লেণ্ডৰ অধিকাৰ আছে ফৰেষ্টৰ আছে পাব্লিক হেল্থৰ আছে এডুকেশ্যন এগ্ৰিকালচাৰ আৰু আপোনাৰ তেওঁলোকৰ যিটো ৰীতি নীতি সেইবিলাক তেওঁলোকৰ নিজৰ লেজিসলেচাৰ আছে নিজৰ আপোনাৰ চৰকাৰ চলি আছে কিন্তু এতিয়া তেওঁলোকৰ যিগৰাকী আচলতে CEM সেইগৰাকী মুখ্যমন্ত্ৰী ATM হৈ গ'ল এই কাৰ্বি জনগোষ্ঠীটোৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে এই মানুহজন এতিয়া মুখ্যমন্ত্ৰীৰ পিছে পিছে ডিস্পোৰ্ট আহি কি কৰে সেই কথাটো আমি বুজি পোৱা নাই তেখেতক কি আশা লৈ আচলতে কাৰ্বি ৰাইজে ভোট দিছিলে এটা মুখ্যমন্ত্ৰীৰ পিছে পিছে কাৰ্বি অটোনমাস কাউন্সিলৰ CM ঘূৰি ফুৰা কাম নেকি কাৰ্বি ৰাইজৰ মাজত তেওঁ নাথাকে কাৰ্বি ৰাইজৰ সুখ দুখৰ সময়ত তেওঁ কেতিয়াও নাথাকে তেওঁ চাব এতিয়া মুখ্যমন্ত্ৰীৰ লগত মিলি লৈ এতিয়া গোটেই কাৰ্বি স্বায়ত্তশাসিত অঞ্চলৰ যিবিলাক মাটি সেই মাটিসমূহ আদানী আম্বানীৰ হাতত তুলি দিছে এই মানুহজন এতিয়া আচলতে কাৰ্বি ৰাইজৰ কাৰণে বদন হৈছে গতিকে এই মানুহজনক উৎখাত কৰিব লাগে এতিয়া সঁচা হৈছে কি এই যে মই এটা দৃশ্য দেখিছো আপুনি যে দেখুৱালে যে এগৰাকী কাৰ্বি নেতাই যে নিজৰ আপোনাৰ গালত চেন্ডেলেৰে যিটো আপোনাৰ তেওঁ মাৰিবলগীয়া হৈছে নিজৰ গালখনত সেইটোতকে আচলতে দুৰ্ভাগ্যজনক কথা একোৱে থাকিব নোৱাৰে আজিৰ দিনটোত ভূমিপুত্ৰ এগৰাকী আপোনাৰ ট্ৰাইবেল লিডাৰে সেই কাম কৰিবলগীয়া হৈছে নিজৰ জাতিটোক নিৰাপত্তা দিব পৰা নাই নিজৰ অধিকাৰ তেওঁলোকে আচলতে এতিয়া বিচাৰি পুনৰ প্ৰতিবাদত নামিবলগীয়া হৈছে সেইটোতকে আচলতে দুৰ্ভাগ্যজনক কথা একো নাই আৰু আজিৰ দিনটোত মই বিভিন্ন আমাৰ আচলতে কাৰ্বি যিসকল আমাৰ সতীৰ্থ তেওঁলোকৰ লগত কথা পাতিছো যে আমাৰ যি আচলতে কাৰ্বি জনগোষ্ঠীক বাদ দি অসমৰ যিবিলাক খিলঞ্জীয়া মানুহ আছে আমাৰ সহযোগিতা তেওঁলোকে বিচাৰি আছে আজিৰ দিনটোত আজি তেওঁলোকে যিটো সময়ত আচলতে প্ৰতিবাদ কৰি আছে মই আৰম্ভণিতে এটা কথা কৈছিলো এই সময়ছোৱাত আমি বৰ অসমৰ যিসকল লোক আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ আমি সঁচা সঁচিকে ট্ৰাইবেল মানুহবিলাকৰ নিৰাপত্তাৰ কথাটো আমিও চিন্তা কৰিব লাগিব এতিয়া আপুনি দেখিছে এতিয়া যে আপোনাৰ মই আৰম্ভণিত কৈছিলো যে তাত আজি আপোনাৰ এই কাৰ্বি গৌবেক কেনেকে ধনি দিব পাৰে কাৰ্বি ভূমিত কাৰ্বি গৌবেক কেনেকে আহিলে সেই কথাটো আমি বুজি পোৱা নাই বিজেপিৰ দিনতহে সেই কথা তেওঁলোকে ক'ব পাৰিছে এইটো কাৰ্বি গৌবেক ধৰিছো আচলতে দিছে কোনে আজি দিছে আপোনাৰ সেই তেওঁলোকে যিবিলাকে দিছে আমি দেখিছো তেওঁলোকে হিন্দীত কথা কয় কাৰ্বি গৌবেক যিবিলাকে কৈছে সেইবিলাক আপোনাৰ অসমৰ খিলঞ্জীয়া মানুহ নহয় তেওঁলোক অনা অসমীয়া বেদখলকাৰী হয় তেওঁলোকে VGR PGRত বসবাস কৰি আছে আৰু তেওঁলোকক নিৰাপত্তা দিছে বিজেপি চৰকাৰে ভোট বেংকৰ স্বাৰ্থত এতিয়া আপোনাৰ ইলেকশ্যন আছে 26ত সেইকাৰণে সেই লোকসকলৰ বিৰুদ্ধে এতিয়া একশ্যন নলয় বেলেগ জনগোষ্ঠীৰ চৰকাৰে অবৈধ বেদখলকাৰীৰ পক্ষত অৱস্থান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাত সহযোগিতা কৰিছে আপোনাৰ এই CEM যিগৰাকী আচলতে বৰ্তমান ৰাজ্যৰ কাৰণে এই তুলিয়াম ৰংহাং তেওঁ বদন এতিয়া কাৰ্বি জাতিৰ কাৰণে তেওঁ বদনৰ ভূমিকাত অৱতীৰ্ণ হৈছে গতিকে এই মুহূৰ্তত যিটো অৰাজক পৰিস্থিতি হৈছে কাৰ্বি আংলঙত সেইটো আচলতে আপোনাৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ তুলিয়াম ৰংহাঙৰ ভুলৰ কাৰণে হৈছে এই ঘটনা এনেই হোৱা নাই কিন্তু সেই কথাবিলাক আপোনালোকে গতিকে আপোনালোকে দেখিব বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত সাংঘাতিক ধৰণে আচলতে অনা অসমীয়া যিবিলাক আছে যিবিলাক আচলতে আপোনাৰ এই বহিৰাগত বুলি যে কওঁ আমি বিহাৰী বাঙালী পাঞ্জাবী তেওঁলোকৰ সাংঘাতিক ধৰণৰ দপদপনি বাঢ়িছে বিজেপিৰ পৃষ্ঠপোষকতাত বাঢ়িছে বিপন্ন কৰিছে প্ৰথমতে তেওঁলোকে আপোনাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত চিলাপথাৰ লংকাকাণ্ড তেওঁলোকে কৰিছিলে আমি দেখিছো ভূপেন হাজৰিকাৰ ফটোত তেওঁলোকে গছকি দিছে গামোচা গছকি দিছে সুবোধ বিশ্বাসৰ নেতৃত্বত সেইবিলাক আমি নেদেখা হৈ থকা নাই নহয় এতিয়া বিজেপিয়ে যদি জাতি মাটি নিৰাপত্তা দিম বুলি কয় আমি বিশ্বাস কৰিম নেকি সেইবিলাক কথা তেওঁলোকৰ দিনত কেনেকে আমাৰ অসমীয়া মানুহে মাৰ খাবলগীয়া হৈছে আজি আপোনাৰ তিনিচুকীয়া জিলাত অনা অসমীয়া বিহাৰীয়ে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক থাপৰ দি থাকে সেইবিলাক পৰিস্থিতি কোনে আনিলে আগতেতো সেইবিলাক হোৱা নাছিলে আজি তেওঁলোকে মুছলমানক উচ্ছেদ কৰিছো বুলি আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে তেওঁলোকে যেন আপোনাৰ নিৰাপত্তাৰ কথা চিন্তা কৰে সেই ভাওহে দি থাকে তেওঁলোকে কিন্তু সঁচা সঁচিকে আপোনালোকে চাব এতিয়া বহিৰাগত বনিয়াবিলাকৰ সমান্তৰালভাৱে যিবিলাক আচলতে আগ্ৰাসিত আপোনাৰ বিহাৰী মাৰোৱাৰী আপোনাৰ পাঞ্জাবী যিবিলাক আচলতে উত্তৰ ভাৰতৰ পৰা আহিছে তেওঁলোকে অসমৰ জাতি সত্তাৰ একদম বুকুত মাৰি দিছে এতিয়া কাৰ্বি ৰাজ্যৰ ওপৰত তেওঁলোকৰ দাদাগিৰি আজি আৰু আৰম্ভ হৈ গ'ল অলপ দিনৰ পাছত চাব ত্ৰিপুৰাৰ নিচিনা এটা অৱস্থা হ'ব আজি সেই পৰিৱেশ আনিছে বিজেপি চৰকাৰে গতিকে অসমবাসী ৰাইজে বিজেপিৰ পৰা সাৱধান হ'বৰ কাৰণে আমি আহ্বান জনাইছো